নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি মই লৈ আহিছোঁ যে ৰুদ্ৰাক্ষ সঁচাকৈয়ে চমৎকাৰী এক বীজ হয়নে আৰু অলৌকিক শক্তি সম্পন্ন ঐশ্বৰীয় শক্তি সম্পন্ন হয়নে আৰু কোনে কেতিয়া এই ৰুদ্ৰাক্ষ পৰিধান কৰিব আৰু আচল ৰুদ্ৰাক্ষ বা নকল ৰুদ্ৰাক্ষ কেনেকৈ বুজিব পাৰি। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক, আপোনালোকৰ ৰুদ্ৰাক্ষৰ ওপৰত নিশ্চয় কিছু জ্ঞান বৃদ্ধি হ'ব। ৰুদ্ৰাক্ষ হ'ল গছত লগা এবিধ ফলৰ গুটি। শিৱ পুৰাণৰ মতে শিৱৰ চকুৰ পানীৰ পৰা উৎপত্তি হৈছিল এই গছৰ গুটি। ৰুদ্ৰাক্ষ অৰ্থাৎ শিৱৰ চকুৰ পানী, শিৱৰ চকুৰ পানীৰ পৰা উৎপত্তি এই ৰুদ্ৰাক্ষ গছ। আৰু এই গছৰ ফলৰ গুটি স্বয়ং সিদ্ধ, ইয়াত অভিমন্ত্ৰিত বা সিদ্ধ কৰা বা নকৰিলেও ই পবিত্ৰ হৈয়ে থাকে। কিন্তু তথাপিও জ্যোতিষশাস্ত্ৰৰ নিয়মতে কোনো এটা ৰত্ন বা মূল অথবা ৰুদ্ৰাক্ষ যদি প্ৰতিকাৰৰ কাৰণে পিন্ধা হয় বা পৰিধান কৰা হয়, তেতিয়াহ'লে আগতে ইয়াক শুদ্ধ কৰি লোৱাৰ নিয়ম আছে। যদি কোনো সাধু সন্তৰ পৰা এই ৰুদ্ৰাক্ষ লোৱা হয়, তেওঁলোকে নিজৰ কাৰ্যৰ দ্বাৰা শুদ্ধ কৰি দিয়ে। ঠিক সেইখিনিও আপোনালোকে নিজেই কৰি ল'ব পাৰে, ভালদৰে শুদ্ধ কৰি ল'ব পাৰে। নিজৰ ঘৰতে বা কোনো শিৱ মন্দিৰত গৈও আপোনালোকে শুদ্ধ কৰি ল'ব পাৰে, অৰ্থাৎ সিদ্ধ কৰি ল'ব পাৰে। ৰুদ্ৰাক্ষ আচল নে নকল কেনেদৰে পৰীক্ষা কৰিব পাৰি? কোনোৱে কয় যে পানীত দিলে ডুবি গ'লে ই আচল, আৰু এই পৰীক্ষা সম্পূৰ্ণ কিন্তু সত্য নহয়। কেতিয়াবা নকল হ'লেও ডুবি যায় আৰু কেতিয়াবা আচল হ'লেও উপঙি থাকে। গতিকে এই পৰীক্ষাবিধ সম্পূৰ্ণ শুদ্ধ নহয়। এয়া নিৰ্ভৰ কৰে গুটিটোৰ ওপৰত। গুটিটোৰ ভিতৰত যদি খালী ঠাই থাকে, শুকান হৈ যায়, তেতিয়া বেছি শুকায়, তেতিয়াহ'লে গুটিটোৰ ভিতৰত খালী ঠাই উৎপন্ন হ'ব, তাৰ কাৰণে গুটিটো উপঙিব পাৰে। কিন্তু আৰু এটা নিয়মে আপোনালোকে পৰীক্ষা কৰি চাব পাৰে, গুটিটো যদি 3 দিনমান মিঠাতেলত তিয়াই থয়, তেতিয়াহ'লে তাৰ পৰা যদি ৰং ওলায় মিঠাতেলত সোমায়, আৰু তেতিয়াহ'লে দেখা যাব যে ই ৰুদ্ৰাক্ষ সঁচা নহয় বা আচল নহয়। আচল ৰুদ্ৰাক্ষ তেলত 3 দিনমান থ'লে ই বেছি কঠিন হৈ যাব, টান হৈ যাব। কিন্তু কেঁচা বা নকল যদি ৰুদ্ৰাক্ষ হয়, তেনেহ'লে ই লাহে লাহে গলি যাব। আচল হ'লে ৰংটো আৰু গাঢ় হ'ব, আৰু লাহে লাহে যদি নকল হয়, এই ৰংবিলাক লাহে লাহে ওপৰটো এৰাই গুচি যাব। গতিকে এনেদৰে ৰুদ্ৰাক্ষ আচল নকল বুলি ধৰিব পৰা যায়। আচল ৰুদ্ৰাক্ষ পৰিধান কৰোঁতে পুৰণি হৈ গ'লে শিলৰ দৰে কঠিন হৈ পৰিব, আৰু নকল হ'লে লাহে লাহে ই এৰাই যাব। ৰুদ্ৰাক্ষৰ দৰে একেই আন এবিধ গছৰ গুটিও আছে, তাক ভদ্ৰাক্ষ বুলি কোৱা হয়, কিন্তু ই বিষাক্ত হয়। ইয়াক পৰিধান কৰিলে ইয়াৰ পৰা ফলটো নাপাবই, বৰঞ্চ হানিহে হ'ব, 10 গুণ বেছি হানি হ'ব পাৰে, কাৰণ ই বিষাক্ত। একেই দেখিবলৈ গুটিটো, সকলোৱে বুজি নাপাব এইটো। এটা কথাত শিৱৰ আশীৰ্বাদ প্ৰাপ্তিৰ কাৰণে এই ৰুদ্ৰাক্ষ পৰিধান কৰা হয়। গতিকে নকল ৰুদ্ৰাক্ষ অৰ্থাৎ ভদ্ৰাক্ষ জাতীয় গছৰ গুটি যদি আমি পৰিধান কৰোঁ, তেতিয়াহ'লে জীৱনলৈ অমংগলহে হ'ব পাৰে। ভদ্ৰাক্ষৰ মুখবোৰ একদম মসৃণ হ'ব, সমানকৈ বিলেতেদি কাটাৰ নিচিনা হ'ব, আৰু মুখবোৰ মসৃণ, কোনো মেচিনৰ দ্বাৰাও কৰিব পাৰে। গতিকে এনেধৰণৰ যদি দেখে মসৃণ, তেতিয়াহ'লেও ৰুদ্ৰাক্ষটো আচল নহয়। যিবোৰ প্ৰাকৃতিক বা আচল ৰুদ্ৰাক্ষ হয়, সেইবিলাক অলপ খহটা হ'ব, আৰু এই মুখবিলাক যেতিয়া আপোনালোকে দেখিছে এনেধৰণৰ এয়া মুখ, এই মুখখন এনেকুৱা সমান হ'ব নকলবিলাকৰ, আৰু আচলবিলাকৰ এনেধৰণৰ প্ৰাকৃতিক হ'ব, অকণমান সমান নহ'বও পাৰে। গতিকে সকলোতকৈ ডাঙৰ পৰীক্ষা হ'ল গৈ আপোনালোকে যদি ইচ্ছা কৰিলে লেবৰেটৰীত গৈ পৰীক্ষা কৰিব, আৰু লেবৰেটৰীত গৈ এক্সৰে কৰিলে আমি যেনেকৈ মানুহৰ শৰীৰটো এক্সৰে কৰে, ঠিক তেনেদৰে এক্সৰে কৰে। আৰু এক্সৰে কৰিলে তাৰ ভিতৰত 5মুখী হ'লে ভিতৰত এনেধৰণৰ 5টা গুটিৰ ঠাই থাকিব, আৰু ঠিক তেনেদৰে 4মুখী হ'লে 4টা, 10মুখী হ'লে 10টা, এনেধৰণৰ। গতিকে বহুতো সাধু সন্ন্যাসীয়ে সিদ্ধ কৰিলেহে যে কাৰ্যকাৰী হ'ব এনে নহয় কিন্তু ৰুদ্ৰাক্ষ। গতিকে ৰুদ্ৰাক্ষ এটা আপোনালোকে বজাৰৰ পৰা কিনি আনি ভাল ৰুদ্ৰাক্ষ এটা নিজেও পৰিধান কৰিব পাৰে, নিজে শুদ্ধ কৰি ল'ব পাৰে। এনেকুৱা নহয় যে কোনোবাই অভিমন্ত্ৰিত কৰি দিব। নিজেই ঘৰতে প্ৰথমতে গংগা পানীৰে ধুই লওক, তাৰপাছত গাখীৰ, দৈ, ঘি, মৌ, চেনি আৰু তামৰ পাত্ৰ এটাত লৈ শিৱলিংগ অভিষেক কৰাৰ দৰে আপোনালোকে শিৱক ভাবি প্ৰথমতে পানীৰে ধুৱক, পানী দিয়ক, ধুৱক, মুচক, তাৰপাছত আকৌ গাখীৰ দিয়ক, এবাৰ গাখীৰ দি আকৌ মুচক, আকৌ পানী দি ধুৱক, আকৌ আপোনাৰ দৈ দিয়ক, দৈ দি ধুৱক, এনেকৈ ঘি দিয়ক, ঘি দি ধুই আকৌ পানীৰে ধুৱক, তাৰপাছত মৌৰে ধুৱক, ধুই এনেধৰণে আপোনালোকে অভিষেক কৰক, শিৱৰ অভিষেক কৰাৰ দৰে। প্ৰথমতে
ঘি দিলেও বা দৈ দিলেও যিয়েই দিয়ক লগে লগে আকৌ পানী দি পেলাই ধুই ল'ব লাগে। এই অভিষেক কৰি লওক। শেষত গোটেই দ্ৰব্য 5টা দ্ৰব্য যিটো আমাৰ পঞ্চামৃত, সেই পঞ্চামৃতেৰে শিৱলিংগক অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ 108 বাৰ আপোনালোকে জপ কৰক। ফুল যদি আপোনালোকে কৰবী ফুল পায়, শিৱৰ অতি প্ৰিয় ধতুৰা ফুল, বেলপাত আদি উৎসৰ্গা কৰক। বগা আকণৰ ফুল শিৱৰ অতি প্ৰিয়, গতিকে বগা আকণৰ ফুল পালে আপোনালোকে দিব। শিৱলিংগত যেনে অভিষেক কৰে ফুল যিদৰে দিয়ে সেইদৰে আপোনালোকে ৰুদ্ৰাক্ষৰ ওপৰত দিব। তাৰপাছত মন্দিৰতে ৰাখক আপুনি। শিৱৰাত্ৰি বা শুক্লপক্ষৰ সোমবাৰ, শুক্লপক্ষৰ চতুৰ্দশী তিথিত নিজেই এই ওপৰেৰে আপোনালোকে অভিমন্ত্ৰিত কৰিব পাৰে। আৰু যদি কিছুমান যোগ থাকে, ৰবিবাৰে যদি পুষ্য নক্ষত্ৰ থাকে বা বৃহস্পতিবাৰে যদি পুষ্য নক্ষত্ৰ পৰে, ৰবি পুষ্য বুলি কোৱা হয়, বৃহস্পতিবাৰে পৰিলে গুৰু পুষ্য নক্ষত্ৰ বুলি কোৱা হয়। এই তিথিবিলাক অতি উত্তম তিথি মানে। কিন্তু ৰুদ্ৰাক্ষ যেতিয়া আপোনালোকে পৰিধান কৰিব, মাছ মাংস খাব নালাগে নিয়মমতে। মাছ মাংস কেতিয়াও খাব নালাগে আৰু ৰাতি পাৰিলে আপোনালোকে খুলি ৰাখিব লাগে। ৰুদ্ৰাক্ষ সাধাৰণতে 1মুখীৰ পৰা 14মুখীলৈ সহজে উপলব্ধ হৈ থাকে, বজাৰত পোৱাও যায়। কিন্তু তাৰ পাছত আপোনালোকৰ ধৰক 16মুখী, 17মুখী, 18মুখী, 19মুখী, 20, 22, 23মুখীলৈকে ৰুদ্ৰাক্ষ পোৱা যায়। কিন্তু এইবিলাক অলপ দুৰ্লভ ৰুদ্ৰাক্ষ। আৰু ৰুদ্ৰাক্ষ ধৰক আপোনাৰ 3মুখীটো হয়তো মাটিমাহটো বা মটৰ মাহটোৰো সমান হ'ব পাৰে, আৰু ইফালে ধৰক আপোনাৰ মাৰ্বল গুটিটোৰ সমানো হ'ব পাৰে, বা দুটকীয়া মুদ্ৰাটোৰ সমানো আপোনাৰ আকাৰ পাব পাৰে। গতিকে আকাৰৰ ওপৰত কোনো কথা নাই, ইয়াৰ মূল্য বা ইয়াৰ যিটো আমাৰ গুণ সকলোখিনি একেই থাকে। কিন্তু নেপাল আৰু ইণ্ডোনেছিয়াত যিবিলাক পোৱা যায় সেই ৰুদ্ৰাক্ষ অতি উত্তম মানৰ বুলি কোৱা হয়। প্ৰতিটো ৰুদ্ৰাক্ষৰে নিজৰ কিছু বেলেগ বেলেগ শক্তি প্ৰদান কৰে। সকলো ৰুদ্ৰাক্ষৰে নিজৰ নিজৰ শক্তি আছে, বিভিন্ন শক্তি। সেইকাৰণে ধৰক আপোনালোকৰ নিজৰ নিজৰ প্ৰয়োজন মতে আপোনালোকে ৰুদ্ৰাক্ষ পৰিধান কৰা উচিত। প্ৰথমতে আহোঁ আমি 1মুখী ৰুদ্ৰাক্ষলৈ। 1মুখী ৰুদ্ৰাক্ষ হ'ল এই ধৰণৰ এডাল আঁচ থাকিব, স্বয়ং শিৱৰ প্ৰতীক, আৰু আমাৰ সূৰ্যক ই প্ৰতিনিধিত্ব কৰে। গতিকে এই ৰুদ্ৰাক্ষ ব্যৱসায় ৰাজনীতিজ্ঞসকলৰ কাৰণে অতি উত্তম। আৰু যিসকলে চিভিল ছাৰ্ভিচ বা APSC চৰকাৰী চাকৰি, উচ্চবৰ্গীয় চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, 1মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে ৰুদ্ৰ সংহিতাৰ মতে আত্মবিশ্বাস, শাৰীৰিক উৎসাহ উদ্দীপনা, আৰ্থিক স্থিতি উন্নত কৰে। আৰু কৰ্কট ৰাশি, সিংহ ৰাশি, মেঘ ৰাশিৰ কাৰণে এই 1মুখী ৰুদ্ৰাক্ষ অতি উত্তম। কিন্তু সকলো ৰাশিৰ লোকেই এই ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে। 2মুখী ৰুদ্ৰাক্ষ। 2মুখী ৰুদ্ৰাক্ষ শিৱ শক্তিৰ প্ৰতীক বুলি জনা যায় আৰু চন্দ্ৰৰ দ্বাৰা পৰিচালিত হয়, যি আমাৰ মনৰ কাৰক গ্ৰহ চন্দ্ৰ, যি সুস্থ বিবেচনা, অস্থিৰ মন, ভয়ভাৱ অনুভৱ কৰে অথবা প্ৰেম ভালপোৱা পৰিয়ালৰ লগত উন্নত কৰিবলৈ এই 2মুখী ৰুদ্ৰাক্ষ পৰিধান কৰা হয়। 2মুখী ৰুদ্ৰাক্ষক অৰ্ধনাৰেশ্বৰ হিচাপেও জনা যায় আৰু ই মানসিক স্থিতি সন্তুলনৰ কাৰণে অতি উত্তম ৰুদ্ৰাক্ষ। আৰু যিসকলে 2মুখী ৰুদ্ৰাক্ষ পৰিধান কৰে তেওঁলোকে গো সেৱা কৰিব লাগে। আচলতে গৰুক খাদ্য বা গোদান আদি কৰিলে যথেষ্ট ফল লাভ কৰে। আৰু বিশেষকৈ কৰ্কট ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি উত্তম। কিন্তু সকলো ৰাশিৰ জাতক জাতিকাই পৰিধান কৰিব পাৰে, জ্যোতিষীৰ পৰামৰ্শ লৈ আপোনালোকে পৰিধান কৰিব পাৰে। 3মুখী ৰুদ্ৰাক্ষ। 3মুখী ৰুদ্ৰাক্ষক মা সৰস্বতীৰ প্ৰতীক বুলি জনা যায় আৰু মংগল গ্ৰহৰ দ্বাৰা পৰিচালিত হয়। গতিকে অগ্নিদেৱৰো প্ৰতীক হয়। পুৰণি জন্মৰ যদি নিজৰ মাজত থকা বেয়া গুণবোৰ নাশ কৰিব লাগে, তেতিয়াহ'লে বা যিবিলাক পাপ আছে পুৰণি জন্মৰ, সেই সকলোখিনি এই 3মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে নাশ হয়। সম্পত্তিৰ লগত যদি জড়িত কোৰ্ট কছাৰী আদি জয়লাভ পাবৰ কাৰণেও এই 3মুখী ৰুদ্ৰাক্ষ অতি উত্তম। আৰু যিসকলৰ নিচাজাতীয় দ্ৰব্যৰ ওপৰত অভিৰুচি আছে, যেনে চিগাৰেট বা নিচাজাতীয় দ্ৰব্য বা বেয়া নজৰ দিয়া ইত্যাদি, এনেধৰণৰ যিবিলাক অভ্যাস আছে এইবিলাক অভ্যাস দূৰ কৰিবৰ কাৰণেও 3মুখী ৰুদ্ৰাক্ষ অতি উত্তম। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত ইয়াক সংযোগ কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধিৰ কাৰণেও 3মুখী ৰুদ্ৰাক্ষ অতি উত্তম। আৰু শাৰীৰিক, মানসিক, ক্ৰিয়েটিভ এই ক্ষেত্ৰতো সহায়ক হয়। আৰু যিসকলৰ ধৰক ৰক্তচাপ বৃদ্ধি হৈ আছে বা হাই BP, পেটৰ সমস্যা, তাৰ পৰাও ই মুক্তি লাভ কৰে।
আৰু বিশেষকৈ মেঘ ৰাশি বৃশ্চিক ৰাশিৰ জাতকৰ কাৰণে ই অতি উত্তম। বাকী সকলো ৰাশিৰ জাতকেই পিন্ধিব পাৰে, জ্যোতিষীৰ পৰামৰ্শ লৈহে পিন্ধক। চাৰিমুখী ৰুদ্ৰাক্ষ। চাৰিমুখী ৰুদ্ৰাক্ষ হ'ল ব্ৰহ্মাৰ প্ৰতীক আৰু বুধক দৰ্শায় গ্ৰহ হিচাপে, যি জ্ঞান বুদ্ধি ক্ৰিয়েটিভনেছ এই ক্ষেত্ৰত সহায়ক হয়। ব্ৰহ্মা হ'ল সৃষ্টিৰ কাৰক, গতিকে বাৰে বাৰে যদি আপোনালোকে ৰোগত কষ্ট পাই আছে, এই ৰোগৰ পৰাও উপশম হ'ব পাৰি। ৰাতি যদি পানীত তিয়াই থৈ পিছদিনাখন পানীগিলাচ খোৱা হয়, তেনেহ'লে বিভিন্ন ৰোগৰ পৰাও উপশম হয়। যেনে প্ৰেতবাধা বা নক্ষত্ৰ বাধা, মানসিক চিন্তাৰ পৰাও ৰক্ষা কৰে এই চাৰিমুখী ৰুদ্ৰাক্ষ। ধন কাম মোক্ষ ধৰ্ম প্ৰদান কৰে আৰু যৌন ৰোগৰ যেনে নপুংসকতাৰ যি ৰোগ আছে, সেই ৰোগৰ ক্ষেত্ৰতো ই উত্তম ফল প্ৰদান কৰে। সাধাৰণতে মিথুন ৰাশি আৰু কন্যা ৰাশিৰ লগ্নৰ অধিপতি হ'ল বুধ, গতিকে এই ক্ষেত্ৰত তেওঁলোকে পৰিধান কৰিব পাৰে। বাকী সকলো জাতক জাতিকাই পৰিধান কৰিব পাৰে, কিছু জ্যোতিষীৰ পৰামৰ্শ লোৱাটো উচিত। আৰু এতিয়া হোৱা আমি পাঁচমুখী ৰুদ্ৰাক্ষ। পাঁচমুখী ৰুদ্ৰাক্ষ হ'ল বৃহস্পতি গ্ৰহক দৰ্শায় আৰু সকলো প্ৰকাৰৰ জীৱনৰ সমস্যা দূৰ কৰে। সুখ শান্তিৰ ক্ষেত্ৰত ই অতি উত্তম। ভগৱান শিৱই নন্দীৰ পিঠিত বহি গতি কৰি থকা এই দৃশ্য, এই ৰুদ্ৰাক্ষ। আৰু এই ৰুদ্ৰাক্ষ পৰিধান কৰিলে মানসিক শক্তি বৃদ্ধি হয়, মানসিক সন্তুলন থাকে আৰু কোনো চিন্তা যদি থাকে সেই চিন্তাৰ পৰাও দূৰ হৈ যায়। আৰু সকলোৱে ধাৰণ কৰিব পৰা একমাত্ৰ ৰুদ্ৰাক্ষ হ'লেই পঞ্চমুখী ৰুদ্ৰাক্ষ। আৰু পঞ্চমুখী ৰুদ্ৰাক্ষ আমাৰ পঞ্চতত্ত্বক দৰ্শায়, জল বায়ু পানী পৃথিৱী আকাশ। যিসকলে বহুমূত্ৰ ৰোগত ভুগি আছে বা কোনো হৃদপিণ্ডৰ ৰোগত ভুগি আছে বা এচিডিটি আদি ৰোগৰ কাৰণে উপশম কৰাত ই সহায়ক হয়। আৰু সাধাৰণতে মিথুন ধনু মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ই উত্তম। বাকী সকলো জাতক জাতিকায়ো পৰিধান কৰিব পাৰে। এতিয়া হোৱা আমি ছয়মুখী ৰুদ্ৰাক্ষ। ছয়মুখী ৰুদ্ৰাক্ষ হ'ল স্বয়ং কাৰ্তিক হৰানন আৰু যি হ'ল দেৱতাগণৰ সেনাপতি, গতিকে অতি শক্তিশালী এই ৰুদ্ৰাক্ষ। ষষ্ঠমুখী ৰুদ্ৰাক্ষ শুক্ৰক দৰ্শায়, সুখ শান্তিৰ গ্ৰহ আৰু সকলো আভূষণ মনোৰঞ্জন বস্ত্ৰ খাদ্যৰ লগত জড়িত। যিসকল মনোৰঞ্জনৰ ক্ষেত্ৰত বা বস্ত্ৰ উদ্যোগ ক্ষেত্ৰত জড়িত, তেওঁলোকৰ ক্ষেত্ৰত অতি উত্তম এই ছয়মুখী ৰুদ্ৰাক্ষ। ডিঙি মুখ স্বাস্থ্যৰ সমস্যা আৰু ছালৰ সমস্যাৰ পৰাও ই মুক্ত কৰে। ঘৰৰ সকলো মহিলা মা স্ত্ৰী বাইদেউ পেহী আইতা সকলোৰে মৰম লাভ কৰিবৰ কাৰণে এই ৰুদ্ৰাক্ষ অতি উত্তম। মূত্ৰৰোগ দৃষ্টিশক্তি বৃদ্ধি এনেধৰণৰ সমস্যা যদি আছে দৃষ্টিশক্তিৰ ক্ষেত্ৰতো ই পৰিধান কৰিলে ইয়াৰ পৰা শুভ ফল লাভ কৰিব পাৰি। আৰু সাধাৰণতে বৃষভ তুলা ৰাশিৰ কাৰণে অতি শুভ। বাকী সকলো ৰাশিয়ে এই ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে। এতিয়া হোৱা আমি সাতমুখী ৰুদ্ৰাক্ষ, স্বয়ং লক্ষ্মীৰ ৰুদ্ৰাক্ষ বুলি জনা যায়। আৰু সাতমুখী ৰুদ্ৰাক্ষ শনি গ্ৰহক দৰ্শায়, শনি গ্ৰহৰ দ্বাৰাই পৰিচালিত হয়। বিত্তীয় ক্ষেত্ৰত বা শক্তি অৰ্থাৎ অথৰিটি কৰ্ম ধন প্ৰাপ্তিৰ সহায়ক হয় এই ৰুদ্ৰাক্ষ। শনিৰ চাৰে চাতি যিসকলৰ চলি আছে বা শনি ধায়া চলি আছে, তেওঁলোকৰ ক্ষেত্ৰত এই ৰুদ্ৰাক্ষ অতি উত্তম। মকৰ কুম্ভ মিথুন তুলা এইসকল জাতক জাতিকাসকলৰ কাৰণে অতি উত্তম, যদিও সকলো ৰাশিৰ লোকেই এই ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে। আঠমুখী ৰুদ্ৰাক্ষ অৰ্থাৎ গণেশৰ প্ৰতীক, অষ্টমুখী অষ্টবিনায়ক আৰু ৰাহুক দৰ্শায়। সাধাৰণতে ৰাহুৰ দ্বাৰা পৰিচালিত হয়। মন মস্তিষ্ক যোগ সাধনা উৎসুকতাক দৰ্শায়। জীৱনত যেতিয়া সকলো ফালে বাধা আহে, এই ৰুদ্ৰাক্ষ পৰিধানে সকলো বাধাৰ পৰা মুক্তি কৰে। আৰু যিকোনো কাম কৰিলে আধাতে যদি পৰি থাকে বা ৰৈ আছে বা বাধা আহিছে, তেনেহ'লে এই ৰুদ্ৰাক্ষ পৰিধান কৰিলে সেই সকলো বাধা আঁতৰি যায়। আঠমুখী ৰুদ্ৰাক্ষক ভৈৰৱদেৱৰ প্ৰতীক হিচাপেও জনা যায়। ৰোগৰ পৰা উপশম কৰে, আয়ুস বৃদ্ধি কৰে, ভ্ৰম দূৰ কৰে আৰু বুদ্ধিত বৃদ্ধি। যদি আপোনাৰ যিকোনো বিচাৰ কৰোঁতে দুধৰ মুধৰ হৈ থাকে, তেনেহ'লে আঠমুখী ৰুদ্ৰাক্ষ পৰিধান কৰি সুস্থ বিবেচনাৰ গৰাকী হৈ পৰক। বৃশ্চিক আৰু সকলোৱে পৰিধান কৰিব পাৰে এই ৰুদ্ৰাক্ষ। নমুখী ৰুদ্ৰাক্ষ অৰ্থাৎ আমাৰ নৱদুৰ্গা, আমাৰ দুৰ্গা দেৱীৰ 9টা ৰূপক দৰ্শায় আৰু কেতু গ্ৰহৰ দ্বাৰা ই সঞ্চালন হয়।
ঋণাত্মক চিন্তাধাৰা দূৰ কৰে, খং দমিত হৈ থাকে, আধ্যাত্মিক ক্ষেত্ৰত আপোনাৰ মন বৃদ্ধি কৰে। আৰু কোনো যদি মনৰ দুখ দুৰ্গতি আঁতৰাবৰ কাৰণে এই নমুখী ৰুদ্ৰাক্ষ অতি উত্তম। সাধাৰণতে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ই অতি উত্তম যদিও আন ৰাশিৰ জাতক জাতিকাসকলেও পৰিধান কৰিব পাৰে জ্যোতিষীৰ পৰামৰ্শ লৈ। 10মুখী ৰুদ্ৰাক্ষ অৰ্থাৎ 10 অৱতাৰ অৰ্থাৎ বিষ্ণুৰ 10টা ৰূপৰ প্ৰতীক, 10 দিকপাল ইয়াক মনা হয় আৰু 9 গ্ৰহৰ ৰুদ্ৰাক্ষ বুলিও জনা যায়। নিদ্ৰা ৰোগ উপশম আৰু ইচ্ছা পূৰ্ণ কৰে এই ৰুদ্ৰাক্ষই। ভগৱান বিষ্ণুৰ ছত্ৰছায়া লাভ হয়। বিয়াত বাধা যদি থাকে, সেই বাধা বা বিবাহত বা দাম্পত্য জীৱনত যদি কোনো দুখ দুৰ্গতি থাকে, ইয়াৰ পৰা উপশম পাব পাৰি। ধনু মীন ৰাশিৰ জাতক জাতিকাসকলৰ কুণ্ডলীত, যাৰ কুণ্ডলীত 1 নম্বৰ অৰ্থাৎ লগ্নত, পঞ্চমত আৰু নৱমত বৃহস্পতি থাকে, তেওঁলোকৰ কাৰণে 10মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে অতি শুভ আৰু সকলো ৰাশিৰ লোকে ই পৰিধান কৰিবও পাৰে। কন্যা ৰাশিৰ লোকৰ কাৰণেও ই অতি উত্তম। 11মুখী ৰুদ্ৰাক্ষ অৰ্থাৎ শিৱৰ 11টা অৱতাৰৰ আৰু হনুমানক দৰ্শায়। এই ৰুদ্ৰাক্ষ প্ৰতিৰক্ষা, ঋণাত্মক শক্তি, যাদু টনা, ক'লা যাদু কৰাৰ পৰা ৰক্ষা পৰে। তন্ত্ৰ মন্ত্ৰ বাধাৰ পৰা ৰক্ষা পাবলৈ একমাত্ৰ ৰুদ্ৰাক্ষ হ'ল 11মুখী ৰুদ্ৰাক্ষ। হনুমানৰ কৃপা দৃষ্টি থাকে এই ৰুদ্ৰাক্ষত আৰু এই ৰুদ্ৰাক্ষ পৰিধানে আত্মবিশ্বাস বৃদ্ধি কৰে, ৰোগ উপশম কৰাত সহায়ক হয় আৰু শক্তি যথেষ্ট বৃদ্ধি কৰে। স্কন্দ পুৰাণত শিৱই বৰ্ণনা কৰিছে যে শিৱৰ ৰুদ্ৰ স্বৰূপৰ লগতে 11 নম্বৰ স্বৰূপ হ'ল শ্ৰী হনুমান আৰু হাজাৰ অশ্বমেধ যজ্ঞৰ ফল লাভ কৰা হয় এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে। বিশেষকৈ সিংহ, মেঘ, বৃশ্চিক, কুম্ভ, মীন সকলো জাতক জাতিকাই এই ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে, তথাপিও জ্যোতিষীৰ পৰামৰ্শ লোৱাটো উচিত। 12মুখী ৰুদ্ৰাক্ষ ভগৱান বিষ্ণুৰ প্ৰতীক আৰু সূৰ্য দ্বাৰা নিয়ন্ত্ৰণ হয়। নাম, যজ্ঞ, ব্যৱসায়, ৰাজনীতি, চৰকাৰী কাম কাজৰ ক্ষেত্ৰত অতি উত্তম এই ৰুদ্ৰাক্ষ। লিডাৰশ্বিপ গুণ বৃদ্ধি কৰে জাতকৰ শৰীৰত আৰু ইন্দ্ৰিয় সন্তুলন কৰাৰ ক্ষেত্ৰত অতি উত্তম। তীক্ষ্ণ মগজু বৃদ্ধি কৰে আৰু বেয়া অভ্যাসো দূৰ কৰে এই ৰুদ্ৰাক্ষই। সূৰ্য যেতিয়া কুণ্ডলীত দুৰ্বল হয় বা সূৰ্য সম্বন্ধীয় ৰোগৰ ক্ষেত্ৰত উপশম কৰাত এই ৰুদ্ৰাক্ষ অতি উত্তম। মেঘ, কৰ্কট, সিংহ ৰাশিৰ কাৰণে অতি উত্তম যদিও বাকী সকলো ৰাশিৰ জাতক জাতিকেও এই ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে। 13মুখী ৰুদ্ৰাক্ষ 13মুখী ৰুদ্ৰাক্ষ হ'ল স্বয়ং ইন্দ্ৰ আৰু কামদেৱক দৰ্শায়। শুক্ৰৰ দ্বাৰা ই সঞ্চালন হয় আৰু যিসকলে মনোৰঞ্জন, নাচ গান, অভিনয় জগতৰ লগত জড়িত বা শিল্পকৰ্মৰ লগত জড়িত তেওঁলোকৰ ক্ষেত্ৰত অতি উত্তম। যিসকল নাট্য জগত, চিনেমা জগতৰ লগত জড়িত তেওঁলোকৰ কাৰণে এই ৰুদ্ৰাক্ষ অতি উত্তম। ই আকৰ্ষণ শক্তি বৃদ্ধি কৰাৰ লগে লগে ধন, টকা পইচা, সফলতাও বৃদ্ধি কৰে। বিশেষকৈ মিথুন, বৃষভ, তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ই অতি উত্তম যদিও বাকী সকলো ৰাশিৰ জাতক জাতিকাসকলে এই 13মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে। 14মুখী ৰুদ্ৰাক্ষ 14মুখী ৰুদ্ৰাক্ষ ভগৱান শিৱৰ 3য় নেত্ৰৰ পৰা উৎপত্তি, গতিকে অতি শক্তিশালী এই ৰুদ্ৰাক্ষ আৰু শনি গ্ৰহৰ দ্বাৰা পৰিচালন হয়। আধ্যাত্মিক দিশত যিসকলৰ মন আছে তেওঁলোকে যদি যাব পাৰে আধ্যাত্মিক দিশৰ ফালে, তেওঁলোকে এই ৰত্ন ধাৰণ কৰিলে আধ্যাত্মিকতা লাভত সহায়ক হয়। বিবেচনা শক্তি বৃদ্ধি কৰে। ভগৱান হনুমানৰ লগত প্ৰত্যক্ষভাৱে ই সংযোগ হৈ আছে আৰু মোক্ষ প্ৰাপ্তিও কৰায়। জীৱনৰ সকলো সমস্যা দূৰ কৰাৰ কাৰণে এটা 14মুখী ৰুদ্ৰাক্ষ মীন ৰাশি বা কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বা সকলো ৰাশিৰ জাতক জাতিকাসকলে এই 14মুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে লাভ হয়। এইদৰে 15, 16, 17, 18, 19, 20, 21, 22, 23মুখী ৰুদ্ৰাক্ষলৈকে পোৱা যায়, যি সাধাৰণতে দুৰ্লভ, সাধাৰণতে বজাৰত পোৱা নাযায় আৰু ৰুদ্ৰাক্ষসমূহ গ্ৰহৰ অশুভ প্ৰতিকাৰৰ কাৰণে দিয়া হয়। ইয়াৰ উপৰিও গণেশ ৰুদ্ৰাক্ষ যেনেধৰণৰ এটা সুৰৰ নিচিনা থাকিব, গৌৰী শংকৰ এনেধৰণৰ দুটা জইন হৈ থাকিব, একেলগ হৈ থাকে, এনেধৰণৰ দুৰ্লভ ৰুদ্ৰাক্ষও পোৱা যায়, কিন্তু ই অতি দুৰ্লভ, গতিকে ইয়াক সহজে পোৱা নাযায়। যদিও বজাৰত আপোনালোকে পায় চাই চিতি ল'ব, কাৰণ ইয়াতে নকল হোৱাৰ বেছি আপোনাৰ সম্ভাৱনা থাকে।
গতিকে এনেধৰণৰ ৰুদ্ৰাক্ষ যদি আপোনালোকে পৰিধান কৰে নিশ্চয় জীৱনৰ সকলো ৰোগ ব্যাধিৰ লগতে নিজৰ সুখ শান্তিও কঢ়িয়াই আনিব পাৰে। আপোনালোকে যদি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে নিশ্চয় আপোনালোকে ৰুদ্ৰাক্ষৰ সম্বন্ধে যথেষ্ট জ্ঞান লাভ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে ৰুদ্ৰাক্ষ আপোনালোকে যধে মধে পৰিধান নকৰিব, কোনো জ্যোতিষীৰ পৰামৰ্শ লৈহে কৰিব। আৰু আপোনালোকে মোকো যোগাযোগ কৰিব পাৰে এই ক্ষেত্ৰত। ধন্যবাদ।